বসন্তৰ আগমনৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃতিয়ে নৰূপত সজাই পৰাই তুলিছে। এমাহৰ পূৰ্বে উদ্যানখনৰ শুকান নল খাগৰিসমূহ জ্বলাই দিয়াৰ পাছত এতিয়া গছবোৰত কুঁহিপাতে ভুমুকি মাৰিছে। চালে চকুৰোৱা সেউজ পৰিৱেশৰ মাজত বিচৰণ কৰিছে গড়, হাতী, হৰিণাকে ধৰি বিভিন্ন বন্যপ্ৰাণীয়ে। হয়, নিশ্চয়কৈ কাজিৰঙা যিহেতু ডিচেম্বৰ জানুৱাৰী মাহত যি গ্ৰাছলেণ্ড থাকে, ইয়াৰ গ্ৰাছলেণ্ডটো প্ৰায় শুকাই যোৱাৰ নিচিনা হয় আৰু গঁড় হওক বা হাতী হওক, পহুৱে হওক, মহে হওক সেইবিলাক আচলতে খোৱাৰ অলপ অনুপযোগী হৈ পৰে, শুকাই যায় আৰু সেইখিনি নাখায় সিহঁতি বিভিন্ন ঠাইত বিচাৰিবলগীয়া হয় তেওঁলোকৰ কাৰণে খাদ্য। তো সেইটো সময়তে আচলতে ফেব্ৰুৱাৰী মাহত তেতিয়া বন বিভাগে ইয়াৰ যিটো গ্ৰাছলেণ্ডটো খণ্ড খণ্ডকৈ জ্বলাই দিয়ে আৰু জ্বলাই দিয়াৰ ফলত কি হয়, খণ্ড খণ্ডকৈ জ্বলাই দিয়াৰ পিছত তাৰপিছতে এজাক বৰষুণ বা কেইদিনমানৰ পিছতেই তাৰপৰা কুমলীয়া ঘাঁহ ওলায় আৰু পুনৰ পহুৱে হওক, মহে হওক তেওঁলোকৰ কাৰণে খাদ্যৰ অভাৱ নহয় আৰু তেতিয়া। কাজিৰঙাৰ জলাশয়, তৃণভূমি সকলোতে প্ৰকৃতিয়ে ৰূপৰ পোহাৰ মেলিছে। প্ৰকৃতিৰ এই মনোমোহা দৃশ্য উপভোগ কৰিবলৈ দেশী বিদেশী পৰ্যটকেৰে ভৰি পৰিছে ৰাষ্ট্ৰীয় উদ্যানখন। কেমেৰাত বন্দী কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বিনন্দীয়া ৰূপ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আহি আমাৰ খুবেই ভাল লাগিলে আজি। ইমান সুন্দৰ পৰিৱেশ। এতিয়া বসন্ত ঋতুৰ আগমন ঘটিছে, গতিকে প্ৰকৃতিয়ে সাজ পৰিধান কৰিছে, সেউজীয়াৰ আগমন ঘটিছে। খুব সুন্দৰ লাগিছে। গছবোৰৰ কুঁহিপাত, তাৰোপৰি বিভিন্ন ফুল ফুলিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ আমি গৈ থাকোঁতে বৰুণ গছৰ ফুল আমি দেখিলোঁ। কেইবা ঠাইতো বৰুণ গছৰ মাজেৰে গৈছোঁ। তাৰ ফুলবোৰ দেখি খুবেই ভাল লাগিছে। প্ৰাকৃতিক পৰিৱেশ অতি মনোমোহা হৈ পৰিছে এতিয়া। ক্ৰমাগতভাৱে বৰ্ধিত পৰ্যটকৰ সংখ্যাই পুনৰ আশাৰ সঞ্চাৰ কৰিছে প্ৰকৃতিপ্ৰেমী তথা পৰ্যটন ক্ষেত্ৰখনৰ সৈতে জড়িত সকলোৰে মনত। কুঁহিপাত মেলাৰ সময়তে যেতিয়া বন্যপ্ৰাণীৰ বিচৰণ ই সঁচাকৈ মনোমোহা হয় আৰু আমি দেখিবলৈ পাইছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত সময়ছোৱাতো বা এই যিটো ছেছন, এই ছেছনতো দেখা গৈছে যে এনে সময়ছোৱাত, এনে কালত এই বসন্তৰ সময়তে পৰ্যটকৰ ভিৰ দেখা যায় কাজিৰঙাত। আৰু যিহেতু খুব নান্দনিক এটা পৰিৱেশ আৰু এই নান্দনিক পৰিৱেশৰ নিশ্চয়কৈ সৌন্দৰ্য উপভোগ কৰে ইয়ালৈ অহা দেশী বিদেশী পৰ্যটকসকল। গোলাঘাটৰ পৰা সুজিত ঘোষ, বাতৰি বিভাগ, DD অসম।